আজি বহু প্ৰতীক্ষাৰ অন্তত আমাৰ মাজুলীৰ মহিলা উদ্যমিতা আঁচনিৰ সভাখন সুন্দৰভাৱে সামৰণি পৰিলে। প্ৰায় ৩২,০০০ মহিলাই আজি মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে। মই সকলোকে অভিনন্দন জনাইছোঁ। আজি মাজুলীত এই সভাখনৰ পৰাই আমি কেইবাটাও নতুন কাম বা নতুন আঁচনিৰ শুভ উদ্বোধন কৰিলোঁ। আমাৰ মাজুলী বিশ্ববিদ্যালয়ত ৫১ কোটি টকা খৰচ কৰি আমি নিৰ্মাণ কৰা শৈক্ষিক ভৱন আৰু আমাৰ ছাত্ৰী নিবাস উদ্বোধন হ'ল। জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন হ'ল। মডেল কলেজৰ উদ্বোধন হ'ল। লগতে দ্বিতীয় SP অফিচৰো উদ্বোধন হ'ল। অলপ পিছতে মই আমাৰ বহু প্ৰতীক্ষিত যিটো মই প্ৰতিশ্ৰুতি দিছিলোঁ, লোহিত নদীৰ ওপৰৰ দলংখনো নিৰ্মাণৰ কাম সামৰণি মাৰি আজি শুভ উদ্বোধন কৰিম। আজিৰে পৰা মাজুলীৰ যোৰহাট সংযোগী দলঙৰ কামো আৰম্ভ হ'ব। সমান্তৰালভাৱে যোৰহাট আৰু মাজুলী সংযোগী যি হাইৱে বা ৰাস্তা আমি বনাব লাগিব, তাৰো কাম আজিৰ পৰা আৰম্ভ হ'ব আৰু এই গোটেইটো নেশ্যনেল হাইৱে হিচাপে ইয়াৰ কাম হাতত লোৱা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।